আসসালামু আলাইকুম নমস্কার প্রিয় বন্ধুসকল আপোনালোকে নিশ্চয় ভাল আছে আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি এটা ভিডিঅ' লৈ আহিলোঁ তো আজিৰ ভিডিঅ'টো হ'ল স্ক্ৰীনত দুটা ছাগলীৰ পোৱালি চাবলৈ পাইছে আপোনালোকে এইটো একে ৰঙৰ পোৱালি হয় ৰেড কালাৰৰ পোৱালি তো এইটো মতা পোৱালি হয় আজি খাহী কৰাবলৈ লৈ যাম ডক্টৰৰ ওচৰত ইয়াৰ আগতে মই মোৰ ফাৰ্মত 7-8টামান খাহী কৰাইছিলোঁ গাঁৱলীয়া যি পুৰণি কালৰ যি হাজাম বুলি কোৱা হয় সেই মানুহবিলাকক মাতি আনি খাহী কৰাইছিলোঁ কিন্তু এইবুলি ভাবিছোঁ যে বিজ্ঞানসন্মতভাৱে ডক্টৰে যেনেকৈ খাহী কৰায় ডক্টৰৰ ওচৰত লৈ যাম ভেটেৰিনেৰী ডক্টৰৰ ওচৰত এই দুটা পোৱালি এতিয়া লৈ যাম খাহী কৰাবলৈ দুটা পোৱালি কিন্তু এক মাকেৰে নহয় এইটো বেলেগ আৰু এইটো বেলেগ এইটোৰ লগত এটা কলা মতা পোৱালি আছে সেইটো পাঠাৰ কাৰণে ৰখিলোঁ ঘৰত যেহেতু মোৰ ডাঙৰ পাঠাটো চেল হৈছে আৰু সেই কলা পাঠাটো ৰাখি দিলোঁ আৰু এই দুটা আমি খাহী কৰাম ভেটেৰিনেৰী ডক্টৰ লৈ যাম বাইক দি লৈ যাম আমাৰ ইয়াৰ পৰা ভেটেৰিনেৰী ডক্টৰ 10 কিলোমিটাৰমান দূৰত তো ভাবিছোঁ তাত লৈ আমি খাহীটো কৰাই লৈ আহিম তো যিকি নহওক বন্ধুসকল মই ভেটেৰিনেৰী ডক্টৰৰ ওচৰত আহিলোঁ কিন্তু চৰকাৰী ডক্টৰ নহয় প্ৰাইভেট ডক্টৰ এতিয়া খাহী কৰাই দিম ডক্টৰজনো আছে তো এইবেলি মই প্ৰথম ডক্টৰৰ সহায়ত ছাগলী দুটা খাহী কৰালোঁ আৰু খাহী কৰাই বুজিলোঁ তো ঘৰত মানুহ মাতি আনি কৰাতকৈ ডক্টৰৰ ওচৰত কৰালে ছাগলীয়ে ব্যথা অনুভৱটো কম কৰে গমেই নাপায় কেতিয়া খাহী কৰাই দিলে ডক্টৰজনে ছাগলী পোৱালি দুটাই গমেই নাপালে এয়া ঘাঁহ খাই আছে কঁঠাল গছৰ পাত খাই আছে এইটো কিন্তু খাহী কৰোৱাৰ পিছৰ দৃশ্য জাষ্ট খাহী কৰোৱা হ'ল আৰু পোৱালি দুটা তুলি আনি দিলোঁ এনেকৈ খাবলৈ লৈছে মানে ব্যথা অনুভৱটো একেবাৰে কৰিব পৰা নাই আৰু ডক্টৰৰ ওচৰত মানুহে গৰু লৈ আহিছে গৰুৰ বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে লৈ আহিছে তো যিকি নহওক আজিৰ ভিডিঅ' এইখিনি ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাব।